মাৰ্ডাৰৰ মই নহয় ন, মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ, তেওঁ গিৰিয়েৰৰ তাতহে লাগিছে। আমি কাটাকাটি কৰা মানুহ নহয় ন, আমি ন্যায় বিচাৰাহে মানুহ। এইটো কথা কিয় কৈছে জানে নাই? আমি তাকে ভাবিলোঁ, চিন্তু আমি কথা পাতিছোঁ, পিঅ'চ লাগে, তেওঁলোকে পিঅ'চ বিচাৰিছে, সেইকাৰণে মোৰ এনেই নামটো লৈ লৈছোঁ, বুজিছে নাই? আৰু কাটাকাটি কৰা এইসব ৱৰ্ড ক'ব নাপায়, তাৰমানে আমি কোৱা নাইতো যে এনেকুৱা হত্যাকাৰীবোৰে যে এনেকৈ ফটকৈ বেইলৰ কাৰণে বেইলবোৰ এপাল নাপালে। কিন্তু কথাখিনি হ'ল কি, এতিয়া চবতকৈ কথা হ'ল যে তেওঁলোকে যে খুব কৈছিল যে কেতিয়াও মত দিয়া নাছিল, কি হ'ল আজি দেখোন প্ৰথম লাইনটো সেইটোৱে ক'লে যে শ্যাম কাৰণে নিজে মদৰ বটলটো দি থৈ আহিছে। চ' ডেট বিন প্ৰুভ শ্যাম কাৰণে জুবিনৰ হেল্থ কণ্ডিশ্যন জানিও কোনো হেল্থৰ প্ৰিকশ্যন লোৱা নাছিল, ডেটছ বিন প্ৰুভ। তাতে ইমান দেৰি হওঁতে মেডিকেল টিম পাওঁতে দেৰি হৈছিল, ডেটছ বিন প্ৰুভ। তাত চব জানি উঠি শ্যাম কানু ক'ৰবাত বেলেগ জেগাত মালে আছে ক'ৰবাত গুচি গৈছিল, ডেটছ বিন প্ৰুভ। এতিয়া কওক প্ৰশ্নখিনি, মই সোধা প্ৰশ্নখিনি যে কৈছে যে চব মিছা কথা, এতিয়া কি হ'ল? এতিয়াতো তেওঁলোকে এভৰিথিং হেজ বিন প্ৰুভ ন, সেইকাৰণে বেল ৰিজেক্ট কৰিলে ন ইমিডিয়েটলি। আৰু এই তেওঁলোকৰ এই মোবাইল চবাইলবোৰ বিচাৰিছিল, সেইখিনিও মানে নাকচ কৰিলে। আৰু ছেকেণ্ড কথা, এতিয়া আৰু এটা পইণ্ট অলপ আগতেহে মই গম পালোঁ, আপোনালোকৰ তাত বোলে কৈছে যে কিবা মই বোলে ইমান খং বোলে কিবা কাটাকাটি কৰি দিম বুলি কৈছে। মাৰ্ডাৰৰ মই নহয় ন, মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ, তেওঁ গিৰিয়েৰৰ তাতহে লাগিছে। আমি কাটাকাটি কৰা মানুহ নহয় ন, আমি ন্যায় বিচাৰাহে মানুহ। এইটো কথা কিয় কৈছে জানে নাই? আমি তাকে ভাবিলোঁ, চিন্তু আমি কথা পাতিছোঁ, পিঅ'চ লাগে, তেওঁলোকে পিঅ'চ বিচাৰিছে, সেইকাৰণে মোৰ এনেই নামটো লৈ লৈছোঁ, বুজিছে নাই? আৰু কাটাকাটি কৰা এইসব ৱৰ্ড ক'ব নাপায়, তাৰমানে আমি কোৱা নাইতো। আৰু তেওঁ দেখিবলৈ ইমান খং ডেফিনেটলি আছে, কাৰ খং নাই? অসমৰ প্ৰতিটো মানুহৰ খং আছে, কিয় খং নাই? আমাৰ জুবিনক মাৰা নাই জানো, হত্যা কৰা নাই জানো? কিন্তু এই যে মাৰ্ডাৰ কৰা কাটাকাটি শব্দবোৰ আমি ওলোৱা নাই ন, তেওঁলোকে এতিয়া কৈলে যে কিয় কৈছে, এইটো একচুৱেলি তেওঁলোকক এতিয়া পিঅ'চ লগা হৈছে, মই গম পাইছোঁ। সেইটোৱে মেইন কথা। এতিয়া চাব কেইদিনমান পিছত পিঅ'চো এপ্লাই কৰিব, কিন্তু এইটো কথা ক'ব নাপায়, এনেই মানুহক এনেই এলিগেশ্যন লগাব নাপায়। খং উঠিলে খং উঠিছে ডেফিনেটলি, মই এতিয়াও ক'ম, 100 বাৰ ক'ম, 1000 1 কোটি বাৰ ক'ম, ডেফিনেটলি খং আছে। নিজৰ বন্ধু হেৰাইছোতো, ডেফিনেটলি খং আছে, সেইটো খং আছেই। কিন্তু সেই বুলি আমি মাৰ্ডাৰাৰ নহয় তাৰমানে কাটাকাটি কৰিব কাৰণে। ত' এইটো কথা ক'ব নাপায়। আৰু এইবোৰ কথা এইবোৰ যে কৈছে আকৌ সেই মানে পইণ্টটো বেলেগত, মানে তেতিয়াহে ক'ব যে চক মোৰ লাইফত প্ৰেজেণ্ট আছে, মোৰ পিঅ'চিত দিয়ক, তেতিয়া সেই বুকু ফুলে ওলাব। চ' সেইকাৰণে কিন্তু আজি ভাল লাগিছে, গোটেই অসমৰ ৰাইজৰ কাৰণে মই গোটেই অসমৰ ৰাইজক আজি কংগ্ৰেচুলেট কৰিছোঁ যে থেংক ইউ এভৰিৱান, আপোনালোকৰ আশীৰ্বাদ আছে কাৰণে আজি এই আমি এটা ভাল এতিয়া এটা আজি ৰিজাল্ট পালোঁ। আৰু ছেকেণ্ড কথা, 2 তাৰিখেতো আজিতো ৰাতিপুৱা মই কৈছিলোঁ 101 আমি বিহতে বেল নাপায়, আৰু 2 তাৰিখে সিদ্ধাৰ্থ যে আছে 1 কোটি % বেল নাপায়, ডেটছ ফৰ চিয়'ৰ। কালি কিন্তু আদালতত স্পষ্ট হৈছে সিদ্ধাৰ্থই বহু কোটি কোটি টকা জুবিনৰ পৰা এই চব বহু কোটি কোটি, মই যে ৰাতিপুৱা এবাৰ কৈছোঁ এইখিনি কোটি কোটি টকা আমি হোৱাইটখিনিয়ে দেখিলোঁ, তেনেকৈ আকৌ আমি গম নোপোৱা কিমান কোটি টকা ক'ত বাঢ়ি লগাই দিলোঁ বেলেগ বেলেগ জেগাত, আৰু তাৰ এডভান্টেজ ক'ত পালেহি 1.5 মাহমান সময় পাই গ'ল ন। সেইখিনি সময়ত ক'ৰ পইচা ক'ত ডাইভাৰ্ট কৰি ক'ত সোমাই দিলে সেইবোৰতো জীৱনত আমি গম নাপাম। এইখিনি কোনখিনি গম পালোঁ, যিখিনি বেংকত থাকি গ'ল বা এছআইতে এইখিনি সময়তে বা যিখিনি চিজ কৰিলে, চ' সেইখিনি অলপ আমি গম পালোঁ। এতিয়া ধৰক কিছুমান যে এতিয়া কাৰেণ্টখিনি, এতিয়া ফেক্টৰীত লগোৱা কিমান কোটি টকা আছে, পানী ফেক্টৰীত হোটেলত কিমান কোটি টকা লগাইছে, আৰু বা কেছ টকা আছে, আৰু ক'ত বা লগাইছে পইচা, আৰু বহুত জানো যে ক'ৰবাত বোলে সুততো পইচা লগায়। ত' সেইবোৰ লাহে লাহে এতিয়া কেছটো যিমান কৰি থাকিব লাগিব। চ' এইখিনি ৱাইডলি গম পালোঁ। আজি ৰায়টোৰ ওপৰত ভিত্তি কৰি আমি আশা কৰিব পাৰোঁ জুবিন গাৰ্গে ন্যায় ফালে ন্যায়টো চাওক, এটা ফেজ আজি ফাৰ্ষ্ট ফেজ, আমি ফাৰ্ষ্ট ফেজ, আৰু এটা বস্তু চাওক, আশা চাকা কথাই নাই, আমাক ন্যায় লাগিবই, ন্যায় ল'মেই, বাছ খতম। যিকোনো বিনিময়ত জুবিন গাৰ্গক ন্যায় দিহে এৰিম, আমাৰ অসমৰ ৰাইজে দিয়াহে এৰিম। থেংক ইউ। এয়া আছিল পক্ষত এটা ব্যাপক ঢৌৰ সৃষ্টি হৈছে, আৰু মই খাটাং যে এই ঢৌৱে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰ্প শূন্য কৰি পেলাব, বিজেপি চৰকাৰক উফৰাই পেলাব, আৰু এইবাৰ বিৰোধী দলবিলাকৰ চৰকাৰ হ'ব। মই নিশ্চিন্ত হৈ আছো, আমি ৰাইজৰ দল নিশ্চিন্ত যে এইবাৰ বিৰোধী দলসমূহৰ চৰকাৰ হ'ব। আৰু আমি আগতেই কথা পাতি থৈছো যে 29 তাৰিখৰ দিনা বিজেপিয়ে চৰকাৰে এনেকুৱা ধৰণৰ এক্সিট পোলৰ জৰিয়তে মানুহৰ মন ভাঙি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব, আৰু সেইকাৰণে প্ৰত্যেকজন মানুহে এই কথাটো বুজি লোৱা দৰকাৰ। আৰু সেইকাৰণে আজিৰ সংবাদমেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক বিনম্ৰতাৰে ক'ব খুজিছো যে আপোনালোক নিশ্চিন্ত হৈ থাকক, চৰকাৰ এইবাৰ বিজেপিৰ নহয়।
আপোনালোক নিশ্চিন্ত হৈ থাকক যে চৰকাৰ এইবাৰ বিৰোধী ঐক্যমঞ্চৰ হ'ব। যিকোনো এটা সমষ্টিত গৈ যিকোনো এজন মানুহক আপুনি ইণ্ডিভিজুৱেলি সুধি চাওক যে আপুনি ভোট কাক দিলে, আপুনি ভোট কাক দিলে। প্ৰত্যেকজন মানুহে ইণ্ডিভিজুৱেলি যদি আপুনি গোপনে ব্যক্তিগতভাৱে সোধে সকলোৱে ক'ব যে পৰিৱৰ্তনৰ কাৰণে এইবাৰ ভোট দিছে। কিন্তু সেইজন মানুহকে যদি আপুনি অপেনলি সোধে তেতিয়াহ'লে ক'ব জানে চৰকাৰ বিজেপিৰে আহিব এইবুলি ক'ব। গতিকে মই আপোনালোকক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো যে 4 তাৰিখলৈকে অপেক্ষা কৰক। অসমবাসী ৰাইজ হতাশ নহ'ব, অসমবাসী ৰাইজে ধৈৰ্য ধৰক, অসমবাসী ৰাইজে নিজৰ উৎসাহ নেহেৰুৱাব। এই স্বেচ্ছাচাৰী, এই ফেচিবাদী, এই স্বৈৰতান্ত্ৰিক, এই অগণতান্ত্ৰিক, এই সাম্প্ৰদায়িক চৰকাৰখন যদি আকৌ আহে অসমবাসী আৰু কেতিয়াও সুখত থাকিব নোৱাৰিব। অসমবাসীৰ ব্যৱসায় বাণিজ্য সকলোবিলাক ধ্বংস হৈ যাব। অসমবাসীৰ বস্তুৰ মূল্যবৃদ্ধিয়ে অসমবাসীক খতম কৰি পেলাব। সেইকাৰণে মই সেই ৰাইজ আপোনালোক সকলোকে, সকলো অসমবাসী ৰাইজক 4 তাৰিখলৈ ধৈৰ্যৰে অপেক্ষা কৰিবলৈ আৰু কোনো ধৰণৰ চৰকাৰী আৰু চৰকাৰৰ পক্ষত থকা সংবাদ মাধ্যমকে ধৰি কোনো এজেন্সিৰ আভুৱা কথাত আপোনালোকে বিচলিত নহবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। ধন্যবাদ। জয় অসম।